হেল্ল' বন্ধু নমস্কাৰ। আজি মই দেখাম আপোনালোকক মোৰ দেউতাৰ ভাগৰ চব্জিৰ বাৰীখন। এয়া চাওকচোন কিমান ধুনীয়াকৈ লাগি আছে। এইবিলাক মোৰ দেউতাৰ চব্জিৰ বাৰী হয় এখন। এই চব্জিবিধৰ নাম কি বাৰু আপোনালোকে সকলোৱে কমেণ্ট বক্সত জনাবচোন বাৰু। আৰু ইয়াত বৰ ভাটৌ চৰাই পৰিছে। এইবিলাক চাওকচোন, ভাটৌ চৰাইবিলাকে বহুত নষ্ট কৰিছে। কেনেকৈ খাই দিছে, এডোখৰ এডোখৰ কৰি খাই পিনে এৰি থৈ গৈছে। মানে ভাটৌ চৰাই খেদাই অৱস্থা বেয়া হৈ যায় আমাৰ বিলাকৰ। মানে এই চব্জিবিধৰ নাম কি আপোনালোকে সকলোৱে জনাবচোন দেই। এইফালে হৈছে আমাৰ তামোলৰ বাৰী হৈছে। ইয়াতে আপোনাৰ নাৰিকল গছো আছে, সকলো আছে। এইফালে বগৰী গছো আছে। বগৰী ফুল ফুলিছে, আকৌ লাগিবলৈ হ'ল। বেছি নাই, অলপ আছে এনেই বগৰী গছ। ৩-৪ জোপা আছে বগৰী গছ। আৰু এইফালে চাওক, এয়া অমিতা গছ। অমিতা ইমান তলৰ পৰা লাগি গৈছে, বহুত ধুনীয়া লাগিছে। আৰু এইখন হৈছে আমাৰ মাছৰ ফিচাৰীখন হয়, আমাৰ দেউতা ভাগৰ। এইফালে হাঁহো আছে। কাৰোবাক হাঁহ দৰকাৰ হ'লে সেয়াও জনাব পাৰে আপোনালোকে। ধন্যবাদ। আজিলৈ বাই বাই।